সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ তোমালোকক মোৰ ডিজিটেল পাঠলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আমাৰ পাঠদান কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ লগত আলোচনা কৰিবলগীয়া পাঠদান হৈছে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ। এই পাঠটিৰ তিনিটা উপপাঠ আহোম সভা, যোৰহাট সাৰ্বজনিক সভা আৰু আসাম এছ'চিয়েশ্যনৰ বিষয়ে আমি তোমালোকৰ লগত কিছু কথা আলোচনা কৰিম। এতিয়া আহিছোঁ প্ৰথমে আমি আহোম সভালৈ। আহোম সভা পদ্মনাথ গোহাঁই বৰুৱাৰ নেতৃত্বত 1893 চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল। পদ্মনাথ গোহাঁই বৰুৱাই আহোম সভা প্ৰতিষ্ঠা কৰিছিল 1893 চনত। এই সভাৰ প্ৰথম অধিৱেশন 1893 চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ প্ৰথম অধিৱেশনখন হৈছিল 1893 চনতেই শিৱসাগৰ জিলাত। সংগঠিত হোৱাৰে পৰা প্ৰায় 40 বছৰ ধৰি আহোম সভাৰ সম্পাদক আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু এই সংগঠনটো গঠিত হোৱাৰ পিছৰ 40 বছৰ ধৰি আহোম সভাৰ সম্পাদক পদ্মনাথ গোহাঁই বৰুৱাই আছিল। আহোম জনগোষ্ঠীৰ ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি এই সভা গঠন কৰা হৈছিল আৰু আহোমসকলৰ বা আহোম জনগোষ্ঠীৰ যি ৰাজনৈতিক বা অৰ্থনৈতিক বা শৈক্ষিক বা সাংস্কৃতিক অৱনতি যি ঘটিছিল সেই অৱনতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সভা গঠন কৰা হৈছিল। কানি বিৰোধী আন্দোলন আহোম সভাৰ এক অন্যতম কাৰ্য আছিল আৰু কানি বিৰোধী আন্দোলন কি আছিল? আহোম সভাৰ এক অন্যতম কাৰ্য আছিল। আহোম জনগোষ্ঠীৰ মাজৰ পৰা কানিৰ প্ৰচলন আঁতৰাবলৈ সভাই অহোপুৰুষাৰ্থ কৰিছিল আৰু আহোম জনগোষ্ঠীৰ মাজৰ পৰা এই কানিৰ প্ৰচলন আঁতৰাবৰ কাৰণে আহোম সভাই কি কৰিছিল? অহোপুৰুষাৰ্থ কৰিছিল। 1910 চনত এই সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰা হৈছিল আৰু 1910 চনত কি কৰা হৈছিল? আহোম সভাক সদৌ অসম আহোম এছ'চিয়েশ্যন নামেৰে নামাকৰণ কৰা হৈছিল আৰু এই এছ'চিয়েশ্যনেৰে এক উল্লেখযোগ্য ৰাজনৈতিক দাবী আছিল আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰি তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা আৰু পৃথক সমষ্টি গঠন কৰা। আৰু এই এছ'চিয়েশ্যনৰ ৰাজনৈতিক দাবী আছিল যে কি? যে আহোমসকলক চৰকাৰীভাৱে সংখ্যালঘু সম্প্ৰদায়ৰ মৰ্যাদা প্ৰদান কৰিব লাগে আৰু তেওঁলোকৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰি এক পৃথক সমষ্টি গঠন কৰিব লাগে। এই উদ্দেশ্যেৰে 1930 আৰু 40 দশক দুটা আহোম এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে দাবী উত্থাপন কৰিছিল আৰু এই উদ্দেশ্যেৰে 1930 আৰু 40ৰ যি দুটা দশক আছিল সেই দশক দুটাত আহোম এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে দাবী উত্থাপন কৰিছিল। 1941 চনত আহোম এছ'চিয়েশ্যনৰ ভিতৰচৰাত বিভাজনে দেখা দিছিল আৰু 1941 চনত কি হৈছিল? যি আহোম এছ'চিয়েশ্যন আছিল তাৰ ভিতৰচৰাত বিভাজন হৈছিল বা বিভাজনে দেখা দিছিল আৰু ইয়াৰ এচাম সদস্যই জাতীয় কংগ্ৰেছৰ দ্বাৰা অনুপ্ৰাণিত হৈ এছ'চিয়েশ্যনৰ পৰা ওলাই গৈ জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰিছিল আৰু ইয়াৰে এচাম সদস্যই কি হৈছিল? জাতীয় কংগ্ৰেছৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল আৰু এই এছ'চিয়েশ্যনৰ পৰা ওলাই গৈ পিনি তেওঁলোকে জাতীয়তাবাদী আহোম সন্মিলন গঠন কৰিছিল। 1950 চনৰ পিছৰ পৰা এই এছ'চিয়েশ্যন ক্ৰমাৎ দুৰ্বল হৈ পৰে আৰু 1950 চনৰ পাছৰ পৰা এই এছ'চিয়েশ্যন কি হৈছিল? ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল। এই যে তোমালোকে ছবিখন দেখিছা এয়া হৈছে পদ্মনাথ গোহাঁই বৰুৱা। এওঁৱে কি কৰিছিল? আহোম সভাৰ প্ৰতিষ্ঠা কৰিছিল আৰু প্ৰায় 40 বছৰ ধৰি তেওঁ এই আহোম সভাৰ সম্পাদকৰ পদত আছিল। এতিয়া আহিছোঁ আমি যোৰহাট সাৰ্বজনিক সভালৈ। 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা স্থাপিত হয় আৰু 1884 চনত কি হৈছিল? জগন্নাথ বৰুৱাৰ নেতৃত্বত কি হৈছিল? যোৰহাট সাৰ্বজনিক সভা স্থাপিত হৈছিল আৰু এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা মাজুমেলীয় ৰজা আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা আৰু এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰজা নৰনাৰায়ণ সিংহ বা তেওঁক মাজুমেলীয়া ৰজা বুলিও কোৱা হৈছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। কলিকতাত পঢ়ি থকা সময়তে বংগৰ কেইবাটাও সংস্থা যেনে আত্মীয় সভা, ভাৰতীয় সংস্থা আদিৰ দ্বাৰা
অনুপ্ৰাণিত হৈ বৰুৱাই অসমতো অসমীয়া সমাজৰ উন্নতিৰ হকে এক সংগঠন স্থাপন কৰিবলৈ প্ৰচেষ্টা চলাইছিল। জগন্নাথ বৰুৱাই আত্মীয় সভা, ভাৰতীয় সংস্থা আদিৰ পৰা অনুপ্ৰাণিত হৈছিল আৰু অসমতো অসমীয়া সমাজৰ উন্নতিৰ কাৰণে এনে এক সংগঠন স্থাপন কৰিবৰ কাৰণে তেওঁ প্ৰচেষ্টা চলাইছিল। জগন্নাথ বৰুৱাৰ আশাসুধীয়া প্ৰচেষ্টাত গঢ়ি উঠা এই সভাখনেই আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। আৰু জগন্নাথ বৰুৱাৰ যি আশাসুধীয়া প্ৰচেষ্টা আছিল সেই প্ৰচেষ্টাতেই এই সভাখন যোৰহাট সাৰ্বজনীন সভা গঠন হৈছিল আৰু ইয়ে আছিল অসমৰ প্ৰথমখন ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। আৰু এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা, দ্বিতীয়তে চৰকাৰৰ উদ্দেশ্যৰ নীতি জনসাধাৰণক বুজোৱা, তৃতীয়ত জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। এইকেইটাই আছিল যোৰহাট সাৰ্বজনীন সভাৰ মূল উদ্দেশ্য। যদিও এই সভাই প্ৰত্যক্ষভাৱে চৰকাৰৰ মুখামুখি হোৱা নাছিল, কিন্তু চৰকাৰী কুনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিল। আৰু যদিও যোৰহাট সাৰ্বজনীন সভাই প্ৰত্যক্ষভাৱে চৰকাৰৰ মুখামুখি হোৱা নাছিল, কিন্তু চৰকাৰী যি কুনীতি আছিল তাৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিল। আৰু এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা কেইটামান উল্লেখযোগ্য কাৰ্যাৱলী তলত উল্লেখ কৰা হ'ল। আৰু এই সভাই কেইটামান যি উল্লেখযোগ্য কাৰ্যাৱলী গ্ৰহণ কৰিছিল, ইংৰাজৰ কুনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতি যি কেইটামান কাৰ্যাৱলী উল্লেখযোগ্য কাৰ্যাৱলী কৰিছিল সেইকেইটাৰ বিষয়ে ইয়াত দিয়া আছে। আৰু তাৰে এটা আছিল, প্ৰথমটো আছিল যে 1886 চনত চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু তাৰ এটা কাৰ্যাৱলীৰ ভিতৰত প্ৰথম কাৰ্যাৱলীটো আছিল যে 1886 চনত যি চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থা প্ৰচলন কৰিছিল, যাক আছাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 বুলিও জনা যায়, সেই ব্যৱস্থাৰ বিৰুদ্ধে যোৰহাট সাৰ্বজনীন সভাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। দ্বিতীয়টো কাৰ্যাৱলী আছিল যে 1892-93 চনত সভাই কৃষক সমাজৰ লগত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল। আৰু 1892-93 চনত এই সভাই কি কৰিছিল, কৃষকসকলৰ লগত লগ হৈ পিনি একেলগে বৰ্ধিত কৰৰ বিৰোধিতা কৰিছিল। আৰু তৃতীয়টো কাৰ্য আছে যে 1893 চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল। আৰু 1893 চনত যোৰহাট সাৰ্বজনীন সভাই কি কৰিছিল যে ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰিছিল। আৰু এই স্মাৰক পত্ৰখনত অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ জনাইছিল। এইকেইটা আছিল যোৰহাট সাৰ্বজনীন সভাৰ কাৰ্যাৱলী। এই সভাই 1905 চনৰ বংগ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল। আৰু এই সভাই কি কৰিছিল, 1905 চনত যি বংগ ভংগ হৈছিল তাৰো তীব্ৰ বিৰোধিতা কৰিছিল। তেওঁলোকে পূৰ্ব বংগৰ সৈতে অসমক সাঙুৰি দিলে অসমৰ ৰাজনৈতিক ভৱিষ্যত বিপদাপন্ন হ'ব বুলি মতামত আগবঢ়াইছিল। আৰু তেওঁলোকে কি কৰিছিল যে পূৰ্ব বংগৰ লগত যদি অসমক সাঙুৰি দিয়া হয় অসমৰ ৰাজনৈতিক ভৱিষ্যত বিপদাপন্ন হ'ব বুলি তেওঁলোকে মতামত আগবঢ়াইছিল। কিন্তু 1905 খ্ৰীষ্টাব্দৰ 1 নৱেম্বৰ তাৰিখে তদানীন্তন অসমৰ মুখ্য আয়ুক্ত ব্যামফিল্ড ফুলাৰে গুৱাহাটীত উপস্থিত হৈ মিউনিচিপালিটি কাৰ্যালয়ত বংগভংগই অসমৰ উপকাৰ কৰিব বুলি কোৱাত অসম এছ'চিয়েশ্যনৰ সম্পাদক মাণিক চন্দ্ৰ বৰুৱা আৰু যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি জগন্নাথ বৰুৱাই বংগভংগ বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। কিন্তু যদিও প্ৰথমতে কি কৰিছিল, বংগভংগৰ তীব্ৰ বিৰোধিতা কৰিছিল, 1905 চনৰ 1 নৱেম্বৰত যেতিয়া তদানীন্তন অসমৰ যি মুখ্য আয়ুক্ত আছিল ব্যামফিল্ড ফুলাৰ, তেওঁ গুৱাহাটীৰ মিউনিচিপালিটি কাৰ্যালয়ত উপস্থিত হৈ বংগভংগই অসমৰ উপকাৰ কৰিব বুলি কোৱাত দুটা অনুষ্ঠান অসম এছ'চিয়েশ্যন, যাৰ বিষয়ে আমি ইতিমধ্যে আমি ইয়াৰ পিছতে আমি আলোচনা কৰিম, সেই অসম এছ'চিয়েশ্যনৰ সম্পাদক যি আছিল মাণিক চন্দ্ৰ বৰুৱা আৰু যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি জগন্নাথ বৰুৱা, এই দুইজনে বংগভংগ বিৰোধী মনোভাৱ কি কৰিছিল, ত্যাগ কৰিছিল। সভাই এই নতুন প্ৰদেশত অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষণ কৰিবৰ বাবে দাবী জনাইছিল। তেওঁলোকে মনোভাৱ ত্যাগ কৰিছিল ঠিকেই, কিন্তু লগতে কি কৰিছিল যে নতুন প্ৰদেশত যেতিয়া বংগভংগ কৰি এখন নতুন প্ৰদেশ পূব বংগ বুলি গঠন কৰা হ'ব, সেই নতুন প্ৰদেশত অসমীয়া জনসাধাৰণৰ অধিকাৰ সংৰক্ষণৰ
কৰিবৰ কাৰণে তেওঁলোকে দাবী জনাইছিল। জগন্নাথ বৰুৱাৰ মৃত্যুৰ পাছত সাৰ্বজনিক সভা দুৰ্বল হৈ পৰিছিল যদিও 1921 চনলৈকে ই কোনোমতে জীয়াই আছিল। আৰু জগন্নাথ বৰুৱাৰ যেতিয়া মৃত্যু হৈছিল, তেওঁৰ মৃত্যুৰ পিছতে সাৰ্বজনিক সভা ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল। তথাপিও 1921 চনলৈকে ই কোনোমতে কি হৈ আছিল? জীয়াই আছিল। এতিয়া আহিছোঁ আমি আছাম এছ'চিয়েশ্যনৰ বিষয়ে। অসমৰ কথা সামগ্ৰিকভাৱে চিন্তা কৰিবলৈ আৰু অসমৰ জনসাধাৰণৰ ইচ্ছা আকাংক্ষাক চৰকাৰৰ ওচৰত নিবেদন কৰাৰ বাবে 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আছাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠান জন্ম হৈছিল। তেতিয়াহ'লে আমি গম পালোঁ যে আছাম এছ'চিয়েশ্যন 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত জন্ম হৈছিল। 1905 চনত ডিব্ৰুগড় চহৰত অনুষ্ঠিত হোৱা এই এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশনত গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপসভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল। আৰু 1905 চনত ডিব্ৰুগড় চহৰত যেতিয়া এই এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন হৈছিল, সেই অধিৱেশনত গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাক সভাপতি, জগন্নাথ বৰুৱাক উপসভাপতি আৰু মাণিক চন্দ্ৰ বৰুৱাক সম্পাদক হিচাপে নিৰ্বাচন কৰা হৈছিল। আছাম এছ'চিয়েশ্যনে অসমৰ ৰাইজৰ মুখপত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। আৰু আছাম এছ'চিয়েশ্যনে কি কৰিছিল? অসমৰ ৰাইজৰ মুখপত্ৰ হিচাপে সেৱা আগবঢ়াইছিল। অৱশ্যে ই প্ৰত্যক্ষ আৰু সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল। কিন্তু ই প্ৰত্যক্ষ বা সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ কাৰ্যপন্থা লোৱা নাছিল। ই শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাজ্যৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। অৰ্থাৎ আছাম এছ'চিয়েশ্যনে শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক আৰু প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰেহে ৰাজ্যৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। এছ'চিয়েশ্যনৰ কেইবাজনো সদস্য আইন সভাৰো সদস্য হোৱাৰ বাবে সভাৰ প্ৰস্তাৱসমূহ আইন সভাত কাৰ্যকৰী কৰোৱাৰ সুবিধা পাইছিল। আৰু এই আছাম এছ'চিয়েশ্যনখনৰ কেইবাজনো সদস্য আছিল, আইন সভাৰো সদস্য আছিল। আৰু সেয়েহে তেওঁলোকে সভাৰ প্ৰস্তাৱসমূহ আইন সভাত কাৰ্যকৰী কৰোৱাৰ সুবিধা পাইছিল। আৰু এই আছাম এছ'চিয়েশ্যনে কৰা কেইটামান কামৰ উদাহৰণ হৈছে যে পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বৰ্ডত চাহ খেতিয়কৰ আধিপত্য বিস্তাৰ কৰা। পৌৰসভাত আছিলে, পৌৰসভাত চৰকাৰী বিষয়া, লোকেল বৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিস্তাৰ কৰা নহয়, বিৰোধিতা কৰিছিল। যে পৌৰসভাত চৰকাৰী বিষয়াসকল আৰু লোকেল বৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ তেওঁলোকে বিৰোধিতা কৰিছিল। এছ'চিয়েশ্যনে স্থানীয় সমিতিসমূহৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল। আৰু এছ'চিয়েশ্যনসমূহে যি স্থানীয় সমিতিসমূহ আছিল তাৰ গণতান্ত্ৰিকীকৰণৰ দাবী উত্থাপন কৰিছিল। বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। তেওঁলোকে এছ'চিয়েশ্যনে বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। শিক্ষাৰ দিশত অসমক আগবঢ়াই নিবলৈ তেওঁলোকে চেষ্টা কৰিছিল। সেয়েহে এছ'চিয়েশ্যনে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে মাত মাতিছিল। আৰু শিক্ষাৰ দিশত অসম এছ'চিয়েশ্যনে অসমক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল। আৰু সেয়েহে তেওঁলোকে কটন কলেজত অসমীয়া শিক্ষকৰ নিযুক্তি আৰু অসমত কাৰিকৰী শিক্ষানুষ্ঠান স্থাপনৰ হকে তেওঁলোকে মাত মাতিছিল। বংগ বিভাজনৰ বিৰোধিতা কৰি অসমক পূৰ্ব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত এছ'চিয়েশ্যনে চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল। আমি আগতে গম পাই আহিছোঁ যে বংগ বিভাজনৰ বিৰোধিতা কৰি কি কৰিছিল? অসমক পূব বংগৰ পৰা পৃথক কৰিবলৈ 1907 চনত এছ'চিয়েশ্যনে কি কৰিছিল? চৰকাৰৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিছিল। কিন্তু পিছত এছ'চিয়েশ্যনেও বংগ বিভাজনৰ ক্ষেত্ৰত সাৰ্বজনিক সভাৰ দৰে একেই ভূমিকা গ্ৰহণ কৰিছিল, যিটো ইতিমধ্যে আমি পাই আহিছোঁ। এছ'চিয়েশ্যনে বিধানসভাত প্ৰতিনিধিত্বৰ দাবী উত্থাপন কৰিছিল। আৰু এছ'চিয়েশ্যনে কি কৰিছিল? বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ দাবী উত্থাপন কৰিছিল। 1918 চনত মণ্টেগু চেমছফোৰ্ড ৰিপৰ্টৰ আধাৰত প্ৰস্তাৱিত শাসন সংস্কাৰত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল। আৰু তেওঁলোকে 1918 চনৰ মণ্টেগু চেমছফোৰ্ড ৰিপৰ্টৰ যি প্ৰস্তাৱিত শাসন সংস্কাৰ আছিল তাত অসমকো সামৰি লোৱাৰ দাবী তুলিছিল। সেই উদ্দেশ্যে 1917 চনত কলিকতালৈ এটা 7জনীয়া সঁজাতি দল পঠোৱা হৈছিল।
আৰু সেই উদ্দেশ্যেৰে কি কৰিছিল আছাম এছ'চিয়েশ্যনে 1917 চনত কলিকতালৈ 7জনীয়া এটা সজাতি দল পঠাইছিল। আনকি এছ'চিয়েশ্যনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাক সজাতি হিচাপে লণ্ডনলৈ পঠিয়াইছিল। আৰু ইয়াৰ উপৰি তেওঁলোকে কি কৰিছিল, এছ'চিয়েশ্যনে নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাক সজাতি হিচাপে লণ্ডনলৈও পঠাইছিল। এছ'চিয়েশ্যনৰ হেঁচাত অসম মণ্টেগো সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল। আৰু অসম এছ'চিয়েশ্যনৰ হেঁচাতেই অসম মণ্টেগো সংস্কাৰ আঁচনিৰ অন্তৰ্ভুক্ত হৈছিল। আৰু 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও দাবী জনাইছিল। আৰু অসম এছ'চিয়েশ্যনে 1920 চনত অসমত বিশ্ববিদ্যালয় স্থাপনৰ বাবেও কি কৰিছিল, দাবী জনাইছিল। 1921 চনৰ অসহযোগ আন্দোলনত এছ'চিয়েশ্যনে সক্ৰিয়ভাৱে যোগদান কৰিছিল আৰু ভাৰতীয় জাতীয় আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। 1921 চনত যি অসহযোগ আন্দোলন হৈছিল, সেই আন্দোলনত এছ'চিয়েশ্যনে কি কৰিছিল, সক্ৰিয়ভাৱে যোগদান কৰিছিল আৰু ভাৰতীয় জাতীয় আন্দোলনত সক্ৰিয়ভাৱে যোগদান কৰাৰ সিদ্ধান্তও তেওঁলোকে গ্ৰহণ কৰিছিল। 1916 চনত এছ'চিয়েশ্যনে জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ অসমৰ পৰা প্ৰতিনিধি পঠিয়াই এক যুগসূত্ৰ স্থাপন কৰিছিল। আৰু 1916 চনত অসম এছ'চিয়েশ্যনে জাতীয় কংগ্ৰেছৰ অধিৱেশনলৈ অসমৰ পৰা প্ৰতিনিধি পঠিয়াই এক যুগসূত্ৰ স্থাপন কৰিছিল। নাগপুৰ অধিৱেশনতো এছ'চিয়েশ্যনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। আৰু নাগপুৰত যি কংগ্ৰেছৰ অধিৱেশন বহিছিল, তাতো এছ'চিয়েশ্যনে কি কৰিছিল, অসম এছ'চিয়েশ্যনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। এইদৰে জাতীয় কংগ্ৰেছৰ প্ৰভাৱ বাঢ়িবলৈ ধৰাত 1921 চনত এছ'চিয়েশ্যনে নিজৰ স্বতন্ত্ৰ পৰিচয় পৰিত্যাগ কৰি জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত চামিল হৈছিল। আৰু ক্ৰমান্বয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰভাৱ যেতিয়া বাঢ়িবলৈ ধৰিলে, তেতিয়া অসম এছ'চিয়েশ্যনেও নিজৰ স্বতন্ত্ৰ পৰিচয় পৰিত্যাগ কৰিছিল আৰু জাতীয় কংগ্ৰেছৰ অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ লগত তেওঁলোক চামিল হৈছিল। ছাত্ৰ ছাত্ৰীসকল, আজি এই পাঠৰ অধ্যয়নৰ জৰিয়তে আমি আহোম সভা, যোৰহাট সাৰ্বজনিক সভা আৰু অসম বা আছাম এছ'চিয়েশ্যনৰ বিষয়ে কিছু কথা জানিবলৈ সক্ষম হ'লোঁ। আশা কৰিছোঁ তোমালোকে ভালদৰে পাঠটো আয়ত্ব কৰিছা। এতিয়া তোমালোকলৈ কেইটামান গৃহকৰ্ম আগবঢ়াইছোঁ। আৰু মোৰ প্ৰথমটো গৃহকৰ্ম হৈছে যে আহোম সভা কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল, দ্বিতীয়তে আহোম সভাৰ দুটা কাৰ্য উল্লেখ কৰা, তৃতীয়তে আহোম সভাক পৰৱৰ্তী পৰ্যায়ত কিমান চনত কি নামেৰে নামকৰণ কৰা হয় আৰু ইয়াৰ ৰাজনৈতিক দাবী কি আছিল। চতুৰ্থটো গৃহকৰ্ম, যোৰহাট সাৰ্বজনিক সভা কোনে কেতিয়া গঠন কৰিছিল। পঞ্চমত যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলীসমূহ লিখা। ষষ্ঠত কোনটো অনুষ্ঠানে 1905 চনৰ বংগভংগৰ তীব্ৰ বিৰোধিতা কৰিছিল। সপ্তমত আছাম এছ'চিয়েশ্যন কোনে কেতিয়া গঠন কৰিছিল, ইয়াৰ উদ্দেশ্য কি আছিল। আৰু অষ্টমটো গৃহকৰ্ম হৈছে যে আছাম এছ'চিয়েশ্যনৰ কেইটামান কাৰ্যাৱলী উল্লেখ কৰা। এইকেইটা গৃহকৰ্ম তোমালোকলৈ আগবঢ়ালোঁ। তোমালোকে ভালদৰে পাঠটো আয়ত্ব কৰিবা আৰু এই গৃহকৰ্মকেইটা কৰি মোক দেখাবা। আৰু আজিলৈ মোৰ এই পাঠদান কাৰ্যসূচী ইমানতে সামৰিবলৈ লৈছোঁ। ধন্যবাদ।